কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত অৰেল অনুষ্ঠিত হ'ব এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা ল'ৰা ছোৱালী সকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন ল'ৰাই লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো দুজন চাৰিজন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছো যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাৰ্থীৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবি ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667